আমাৰ যি কোচবিহাৰ ৰাজ্যখন আছিল, এই কোচবিহাৰ ৰাজ্যখনৰ শেষ ৰজা জগদীবেন্দ্ৰৰ লগত সেই সময়ৰ ভাৰত চৰকাৰৰ তদানীন্তন গৃহমন্ত্ৰী বল্লভভাই পেটেলৰ লগত যি ক্ৰান্তিকাৰী চুক্তি হৈছিল, সেই চুক্তিৰ আধাৰত আমাৰ এই কোচবিহাৰ ৰাজ্যখন গ শ্ৰেণীৰ ৰাজ্য মৰ্যাদা পাব লাগিছিল। কিন্তু দৰাচলতে দেখা গ'ল যে আমাৰ কোচবিহাৰ ৰাজ্যখনৰ যি আমাৰ চুক্তি আছিল, সেই চুক্তিখন ভাৰত চৰকাৰে কিন্তু ইমপ্লিমেশ্যন নকৰিলে। তাৰ প্ৰতিবাদত আজি আমি আক্ৰাচুৰে এই যে আমাৰ যি চুক্তি আছিল, সেই চুক্তিখন কাৰ্যকৰীকৰণৰ বাবে ভাৰত চৰকাৰটো অসম চৰকাৰক আমি দাবী জনাইছোঁ। আৰু ইয়াৰ লগতে আমি বিচাৰিছোঁ যে আজি যিটো আমাৰ এই তাৰ প্ৰতিবাদত আমি আজি কলা পতাকাৰ উত্তোলন কৰিছোঁ, বা কলা পতাকাৰ জৰিয়তে প্ৰত্যেকখন জিলা সদৰত, প্ৰত্যেকখন আঞ্চলিক সদৰত, চৰকাৰী কাৰ্যালয়ত আমি কলা পতাকা উত্তোলন কৰি চৰকাৰক প্ৰতিবাদ জনাইছোঁ। আমি প্ৰতিবাদ জনাইছোঁ যে অতি শীঘ্ৰে আমাৰ যিটো চুক্তি আছিল, যে আমাৰ কোচবিহাৰ ৰাজ্যখন সুখী ৰাজ্য আছিল, এই ৰাজ্যখনৰ যি আমাৰ চুক্তি আছে, চুক্তিৰ আধাৰত আমাৰ ঘূৰাই দিব লাগে। আৰু বিশেষকৈ আমাৰ কোচ আৰ্মী জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব লাগে। আমাৰ এই ক্ষমতাবোৰ আৰু আমাৰ যি সশস্ত্ৰ সংগঠন আছিল, কেএলৰ যি জীৱন সিং আৰু ৰিয়েল কোচ, নতুবা আমাৰ কৈলাশ কোচৰ লগত ত্ৰিপাক্ষিক বৈঠক কৰিব লাগে। বৈঠক কৰি তেওঁলোকৰ যি সমস্যা, সেই সমস্যা সমাধান কৰিব লাগে। আৰু বিশেষকৈ অসম চৰকাৰক আমি দাবী জনাইছোঁ, আজিৰ এই কলা পতাকা আজি এই প্ৰতাৰণা দিৱসৰ লগত সংগতি ৰাখি আমি অসম চৰকাৰ, ভাৰত চৰকাৰক দাবী জনাইছোঁ, অতি শীঘ্ৰে এই আমাৰ কোচবিহাৰ ৰাজ্যখনক কাৰ্যকৰী কৰিব লাগে, বা আমাৰ যি চুক্তি আছিল সেই চুক্তি আধাৰত ইমপ্লিমেশ্যন কৰিব লাগে। আৰু আমাৰ কোচ ৰাজবংশী সকলক জনজাতিকৰণৰ মৰ্যাদা দিব লাগে। যদি এই 2026 আগতে বিশেষকৈ অসমৰ কোচ আৰ্মীসকলক জনজাতিকৰণ নকৰে, তেনেহ'লে আক্ৰাচুৰে আমি অনাগত দিনত গণতান্ত্ৰিকভাৱে আমি যি আন্দোলন ল'ব লগা হয়, নিশ্চয় আমি ল'ম। কামগুলা কেইদিন লাগে, খেলা ধুনীয়া